মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবাই পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? দক্ষিণ আফ্ৰিকাত, ইংলেণ্ডত, আফ্ৰিকাত, লণ্ডনত। কুৱেশ্যনটো কি কৈছে? তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হয় সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে পোনপ্ৰথমতে দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ দক্ষিণ আফ্ৰিকাত। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি কাক প্ৰদান কৰিছিল? কুৱেশ্যনটো কি কৈছে? ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি কাক প্ৰদান কৰিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি ৰবীন্দ্ৰনাথ ঠাকুৰক প্ৰদান কৰিছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? কুৱেশ্যনটো কি কৈছে? কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সীমান্ত গান্ধী নামে কাক জনা যা? কুৱেশ্যনটো কি কৈছে? সীমান্ত গান্ধী নামে কাক জনা যা সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সীমান্ত গান্ধী নামে খান আব্দুল গফুৰ খানক জনা যা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ খান আব্দুল গফুৰ খান। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? কুৱেশ্যনটো কি কৈছে? কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? কুৱেশ্যনটো কি কৈছে? চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল এইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল 1922 চনৰ 5 ফেব্ৰুৱাৰীত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1922 চনৰ 5 ফেব্ৰুৱাৰীত। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সত্যাগ্ৰহ বা অহিংসাৰ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? কুৱেশ্যনটো কি কৈছে? সত্যাগ্ৰহ বা অহিংসাৰ আন্দোলন কেতিয়া আৰম্ভ হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সত্যাগ্ৰহ বা অহিংসাৰ আন্দোলন 1919 চনত আৰম্ভ হৈছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1919 চনত। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। জালিয়ান বালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? কুৱেশ্যনটো কি কৈছে? জালিয়ান বালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা জালিয়ান বালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিলত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1919 চনৰ 13 এপ্ৰিলত।
হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান কুৱেশ্যনটো কি কৈছে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত কিমান দূৰত্ব সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব হ'ল কিমান কিলোমিটাৰ 385 কিলোমিটাৰ বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ 385 কিলোমিটাৰ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল কুৱেশ্যনটো কি কৈছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব 3 নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1946 চনৰ মাৰ্চ মাহত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল কুৱেশ্যনটো কি কৈছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল কোন আছিল ৰামছে মেকডোনাল্ড বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব 3 নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ৰামছে মেকডোনাল্ড হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল কুৱেশ্যনটো কি কৈছে ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব 3 নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ জুলাই 1947 হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল কুৱেশ্যনটো কি কৈছে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ মহাত্মা গান্ধীয়ে হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল কুৱেশ্যনটো কি কৈছে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ভাৰত ত্যাগ আন্দোলন 1942 চনত হৈছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1942 চনত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ আজাদ ফৌজৰ প্ৰতিষ্ঠাতা কোন কুৱেশ্যনটো কি কৈছে আজাদ ফৌজৰ প্ৰতিষ্ঠাতা কোন সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা আজাদ ফৌজৰ প্ৰতিষ্ঠাতা হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বসু হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বাণীটো কোন ভাৰতীয় নেতাৰ আছিল কুৱেশ্যনটো কি কৈছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বাণীটো কোন ভাৰতীয় নেতাৰ আছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বাণীটো ভাৰতীয় নেতা সুভাষ চন্দ্ৰ বসুৰ আছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ সুভাষ চন্দ্ৰ বসুৰ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল কুৱেশ্যনটো কি কৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড জেনেৰেল ডায়াৰৰ নিৰ্দেশত হৈছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ জেনেৰেল ডায়াৰৰ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক কি নামেৰে জনা যায় কুৱেশ্যনটো কি কৈছে
ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক কি নামেৰে জনা যায় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক ৰেড ক্লিফ নামেৰে জনা যায় বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ৰেড ক্লিফ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল কুৱেশ্যনটো কি কৈছে কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা সত্যাগ্ৰহ এই শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব খ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ সত্যাগ্ৰহ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ গান্ধীৰ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল কুৱেশ্যনটো কি কৈছে গান্ধীৰ দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা গান্ধীৰ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল 1930 চনৰ 12 মাৰ্চত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ক নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1930 চনৰ 12 মাৰ্চত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে কুৱেশ্যনটো কি কৈছে মুছলিম লীগে মুক্তি দিৱস হিচাপে কেতিয়া পালন কৰে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে 1939 চনৰ 22 ডিচেম্বৰত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ক নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1939 চনৰ 22 ডিচেম্বৰত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ প্ৰথম বিশ্বযুদ্ধ কোন চনত সংগঠিত হৈছিল কুৱেশ্যনটো কি কৈছে প্ৰথম বিশ্বযুদ্ধ কোন চনত সংগঠিত হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা প্ৰথম বিশ্বযুদ্ধ 1914 চনত সংগঠিত হৈছিল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1914 চনত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ সত্যাগ্ৰহৰ ভিত্তি হ'ল কুৱেশ্যনটো কি কৈছে সত্যাগ্ৰহৰ ভিত্তি হ'ল মানে সত্যাগ্ৰহৰ ভিত্তি কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ক নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ অহিংসা হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ আজাদ হিন্দু ফৌজৰ জন্ম হৈছিল কুৱেশ্যনটো কি কৈছে আজাদ হিন্দু ফৌজৰ জন্ম ক'ত হৈছিল সেইটো আমাক লিখিব কৈছে এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক মোক কমেণ্ট কৰি ক'বা কোনটো অপচন শুদ্ধ উত্তৰ যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক কৈ দিম মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'